হেল্ল' ভাইটি ভণ্টিসকল, আজি আমি ক্লাছ 9ৰ 1.12 ডিছকাছ কৰিবলৈ গৈ আছোঁ। আৰু আমাৰ প্ৰথম কুৱেশ্যন হৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে? শূন্যটো এটা পৰিমেয় সংখ্যা হয়, কাৰণ ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। যেনে 0/1, 0/2, 0/3, ইয়াত q ≠ 0। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটো ডিছকাছ কৰিম। 3 আৰু 4ৰ মাজত থকা যিকোনো 6টা পৰিমেয় সংখ্যা ওলোৱা। উত্তৰটো আমাৰ হ'ব 3 আৰু 4 আমি এনেকৈ লিখি ল'ম সমান চিন দুটাতে। তাৰ পাছত আমি আকৌ 3 লিখিম, ইয়াত 4 লিখিম আৰু তলত 1 এটা দিম। যিহেতু 1টো দিলে আমাৰ একোৱেই ফৰক নপৰে, 4/1 = 4, সেইকাৰণে 1টো এনে দি আছোঁ। তলত একো নাথাকিলে 1 থাকে, নহয় জানো? সেইকাৰণে এতিয়া আমি 6টা পৰিমেয় সংখ্যা ল'ব কৈছে, তো তাতকৈ এক বেছি, মানে আমি 7 পূৰণ কৰি দিম গোটেইখিনিতে। আৰু 7 পূৰণ কৰিলে যে কিমান হ'ব? তলত কিমান হৈ যাব? 7, ওপৰত 21। এইফালে তলত হৈ যাব 7, ওপৰত হৈ যাব 28। এতিয়া 21 আৰু 28 পালোঁ আমি সংখ্যা দুটা। ইয়াৰ মাজত পৰিমেয় সংখ্যা বহুতো আছে, হয় নাই? এতেকে 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা। হৈছে কি হ'ব? 21 আৰু 28ৰ মাজৰ সংখ্যাকেইটা কি? 22/7। তলত 7টো আছে যিহেতু, সেইকাৰণে আমি গোটেইখিনি তলত 7 দিব লাগিব দেই। 23/7, 24/7, 25/7, 26/7, 27/7 হৈ গ'ল। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো ডিছকাছ কৰিব গৈ আছোঁ। 3/5 আৰু 4/5ৰ মাজত থকা পৰিমেয় সংখ্যা। প্ৰথম কুৱেশ্যনটোত দেখিছিলোঁ যে আমাৰ এটা সংখ্যা দিয়া আছিলে, ইয়াত তলত হৰও দিয়া আছে লগতে। তো এইটো টেনশ্যন ল'বলগীয়া একো কথা নহয়, এইটো আৰু ইজি তাতকৈ। তাত যোনটো আমি 1 ধৰি লৈছিলোঁ, সেইটো আমাক ধৰাৰ এতিয়া দৰকাৰ নাই, অলৰেডি দিয়া আছে তলত কিবা এটা। এতিয়া আমি কি পূৰণ কৰিব লাগিব? যিহেতু আমাক 5টা পৰিমেয় সংখ্যা ওলাব গৈছে, গতিকে আমি এই সংখ্যাটোৰ লগত যিটো দিয়া আছে, সেই সংখ্যাটোৰ লগত আমি 5 পূৰণ নকৰোঁ, তাতকৈ এক বেছি, অৰ্থাৎ 6 পূৰণ কৰিব লাগিব। ওপৰত পালোঁ 18/30, এতিয়া তলৰটো 6 পূৰণ কৰি পাম আমি 24/30 পাই গ'লোঁ। এতিয়া 18 আৰু 24ৰ মাজৰ সংখ্যাকেইটা আমি লিখি দিব লাগিব। এতেকে 3/5 আৰু 4/5ৰ মাজৰ 5টা পৰিমেয় সংখ্যা। হয় কি 18 আৰু 24ৰ মাজত কি সংখ্যা আছে? 19/30, 20/30, 21/30, 22/30, 23/30, বাছ ইমানেই। তো 30টো আমি চবৰে হৰত 30 আছে, সেইকাৰণে 30টো দিব লাগিব দেই। অ'কে, আজিলৈকে ইমানেই, বাই বাই।